নমস্কাৰ নিয়ন্ত্ৰণ লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। পুনৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো এটা ইফেক্টিভ ৰেমেডি আৰু বহুত দিনৰ পিছত পুনৰ আপোনালোকৰ লগত মই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছো। বহুত দিন হ'ল মই ভিডিঅ' কৰাই নাই। আপোনালোকক জনাব বিচাৰিছো মই এতিয়া ফেচবুকত কাম কৰি আছো। দীপাঞ্জলি গগৈ যেটো প্ৰফাইল তাতে মই কাম কৰি আছো আৰু মই কন্টেন্ট মনিটাইজেচনো পালো। গতিকে তাতে অকণমান ব্যস্ত হৈ থাকো। বহুত দিন হ'ল ভিডিঅ'ৰ পৰা আঁতৰি আছিলো। এতিয়া মই কৰিবলৈ লৈছো স্কিন কেয়াৰ কৰোতে আপোনালোকলৈ মনত পৰিলে আৰু হেহে ভিডিঅ'টো কৰিবলৈ আগবাঢ়িছো। আসলতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছিলো। এটো এটা গ্লো অইল। এই অইলটো দেখিছেনে? এই অইলটো মই নাৰিকল তেলৰ পৰা প্ৰস্তুত কৰিছো আৰু নাৰিকল তেলৰ পৰা খুব এটা ইফেক্টিভ ৰেমেডি আপোনালোকে তৈয়াৰ কৰিব পাৰে। আগতেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো আপোনালোকে কি বস্তু ব্যৱহাৰ কৰিব পাৰে নাৰিকল তেলৰ লগত যিয়ে আপোনাৰ ছালখনৰ উজ্জ্বলতা দুগুণ বৃদ্ধি কৰাত সহায় কৰিব। আৰু এই যেটো অইল, এই অইলটো মই আজি প্ৰায় এমাহেই হ'ল ব্যৱহাৰ কৰি আছো। স্কিন কেয়াৰৰ কাৰণে মই ব্যৱহাৰ কৰি আছো। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু এতিয়া মই কৰিম স্কিন কেয়াৰ। আপোনালোকক মই জনাই আছো কি কেনেকৈ আপোনালোকে এই অইলটো ব্যৱহাৰ কৰিব আপোনাৰ স্কিনত। আপোনালোকে যদি বিচাৰে মেকআপ ৰিমুভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু নহলে ফেচ ওয়াশ কৰাৰ পাছতো ইয়াৰ অকণমান লৈ আপোনালোকে খুব ভালদৰে মাসাজ দিব পাৰে। মালিশ কৰিলে কি হ'ব, আমাৰ ছালৰ যি ৰক্ত সঞ্চালন বৃদ্ধি পাব, ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব। মাৰ্কেটত আপোনালোকে বহুতো অইল পাব, ভিটামিন সি যুক্ত অইল পাব, যাৰ মূল্যও যথেষ্ট হয়। কিন্তু নাৰিকল তেলৰ পৰা প্ৰস্তুত কৰা এই অইলটো আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। কি বস্তু আপোনালোকে নাৰিকল তেলৰ লগত ব্যৱহাৰ কৰিব মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। মই বিশেষকৈ যথেষ্ট সুখী এই অইলটোক লৈ। গতিকে মই ভাবিছো যে মোৰ ভিউৱাৰসকলকো মই জনাও আৰু যিসকলে ভিটামিন সি যুক্ত সেৰাম বা অইলে হওক যদি আপোনালোকে কিনিব নিবিচাৰে, খুব সহজতে আপোনালোকে এই তেলবিধ ঘৰতে প্ৰস্তুত কৰিব পাৰে আৰু আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ ছালখনৰ বহুতো সমস্যা নাইকিয়া হ'ব। যদি আপোনাৰ ছালখন ক'লা পৰি গৈছে বা ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, তেতিয়াও আপোনালোকে এই অইলটো ব্যৱহাৰ কৰিব পাৰে। ছালত যাতে বলি ৰেখাৰ সমস্যাটো সোনকালে নাহে, ইয়াৰ কাৰণে আপোনালোকে এই অইলটো আপোনাৰ স্কিনত 5 মিনিটৰ কাৰণে মাসাজ দিব পাৰে, যাৰ জৰিয়তে আপোনাৰ ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি কৰিব। আপোনালোকে আপোনাৰ মুখখন খুব ভালদৰে ধুই ল'ব, ফেচ ওয়াশ কৰি ল'ব। মেকআপ ৰিমুভ কৰাৰ পাছতহে এই তেলবিধ আপোনাৰ স্কিনত ব্যৱহাৰ কৰিব আৰু যেতিয়া আপোনালোকে মুখখন ভালদৰে ধুব তাৰ পাছতে ইয়াৰ অইল অকণমান ল'ব। মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। বেছি নহয়, অকণমান হ'লেই হ'ল। দুটো পালমান, বহুত বেছি নহয়। এইদৰে স্কিনত আপোনালোকে অইল লগাই ল'ব আৰু ইয়াৰ পিছতে খুব ভালদৰে আপোনালোকে মালিচ দিব। খুব ভালদৰে আপোনালোকে মালিচ দিব আপোনাৰ স্কিনত। ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পাব, যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব। মই আপোনালোকক জনাম আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব। এমাহ মই ব্যৱহাৰ কৰিয়ে যথেষ্ট সুফল পাইছো। আপোনালোকে প্ৰত্যেকেই তৈয়াৰ কৰিব পাৰিব। যিসকলৰ ওচৰত কোকোনাট ভাৰ্জিন অইল নাই তেওঁলোকে এনে ধৰণৰ অইল তৈয়াৰ কৰিব পাৰে। আপোনালোকে এবাৰ এই তেলবিধ ঘৰতে বনাই চাব, ছালৰ যিকোনো সমস্যা নাইকিয়া কৰিব। আপোনালোকে যদি ৰেগুলাৰ 5 মিনিটৰ কাৰণে এই তেলবিধ আপোনাৰ ছালত লগাই আপোনাৰ ছালখন মালিচ কৰে, তেতিয়া খুব সোনকালে আপোনালোকে এসপ্তাহতে ইয়াৰ ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। আৰু যদি এমাহ ব্যৱহাৰ কৰে তেতিয়াতো ক'বই নালাগে। আপোনালোকে দেখিব লাহে লাহে আপোনাৰ ছালৰ বহুতো সমস্যা আপোনালোকে নাইকিয়া হোৱা দেখিবলৈ পাব। ডাইৰেকশ্যনত আপোনালোকে এইদৰে আপাৰ ডাইৰেকশ্যনত খুব ভালদৰে মালিচ দিব। মই আগতে আপোনালোকক দেখুৱাইছিলো আপোনালোকে কেনেকৈ মালিচ কৰিব। আগৰ বহুতো ভিডিঅ' মই শ্বেয়াৰ কৰিয়ে থৈছো, আপোনালোকে চাব পাৰে। ফেচ মাসাজ আপোনালোকে কিদৰে কৰিব। অইলবিধ অকণমান লৈ খুব ভালদৰে আপোনালোকে মালিচ দিব। আপোনাৰ কপালতো খুব ভালদৰে চাৰ্কুলাৰ মোশ্যনত মালিচ দিব, আপাৰ ডাইৰেকশ্যনত মালিচ দিব আৰু ইয়াৰ পাছতে আপোনালোকে এইদৰে মুখখন নোধোৱাকৈ ৰাখি থ'ব পাৰে। যদি আপুনি অসুবিধা পায় তেতিয়া আপোনালোকে আকৌ এবাৰ পানীৰে ধুই দিব পাৰে। মই এই ধৰণে ৰাখি থৈ দিম আৰু পিছদিনাখন ৰাতিপুৱাহে মই মুখখন ধুম। এই তেলবিধটো কেনেকৈ আপোনালোকে প্ৰস্তুত কৰিব মই আপোনালোকক ৰেমেডিটো কৈ দিওঁ। এই তেলবিধ প্ৰস্তুত কৰিবলৈ একেবাৰে সহজ। প্ৰথমতে আপোনালোকে নাৰিকল তেল ল'ব।
নাৰিকল তেলখিনি অকণমান গৰম হ'বলৈ দিব, বহুত বেছি নহয়, অকণমান গৰম হ'বলৈ দিব। আৰু ইয়াত ব্যৱহাৰ কৰিব কমলাৰ বাকলি। কমলাৰ বাকলি আপোনাৰ ছালৰ বাবে যথেষ্ট উপযোগী, য'ত আছে ভিটামিন চি। কমলাৰ বাকলি অকণমান দিব। লগতে আপোনালোকে নিম পাত আৰু নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে। নিম পাত আমাৰ ছালৰ কাৰণে যথেষ্ট উপযোগী, য'ত আছে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ। আপোনাৰ যদি খজুৱতি আছে স্কিনত, ইয়াৰ কাৰণে খুব ভাল হয়। আৰু নৰসিংহ পাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। নৰসিংহ পাততো আমাৰ ছালৰ বাবে উপযোগী যথেষ্ট ভিটামিন আছে, গতিকে আপোনালোকে নৰসিংহ পাতো ব্যৱহাৰ কৰিব। আৰু শেষত আপোনালোকে হালধি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। যেতিয়া আপোনালোকে তেলখিনি গৰম হ'ব, গোটেইকেইটা সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিব। বহুত বেছি সময়লৈকে নহয়, আপোনালোকে 5 মিনিটমানৰ কাৰণে গোটেইকেইটা বস্তু অকণমান গৰম হ'বলৈ দিব, যাতে গোটেইকেইটা সামগ্ৰী নাৰিকল তেলৰ লগত খুব ভালদৰে মিহলি হৈ যায়। আৰু ইয়াৰ পাছতে আপোনালোকে ঠাণ্ডা হ'বলৈ দিব। আৰু ঠাণ্ডা হোৱাৰ পাছতে এটা বটলত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব। অকণমান হালধি পাউডাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব, যিয়ে আপোনাৰ ছালখন যথেষ্ট উজ্জ্বল কৰি তোলে। আপোনালোকে এই ৰেমেডিটো এবাৰ বনাই চাব। আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।